আজি আমি কুলহাটী গাঁৱৰ পৰা আমাৰ মহিলা কমিটিৰ দল এটি আমাৰ ইয়াৰ ৰীণা আমাৰ সদস্য আছিল মহিলা কমিটি। ৰীণাৰ ঘৰত মানে এটা সাংঘাতিক অঘটন ঘটিছে, সেইকাৰণে আমি ৰীণাৰ ঘৰলৈ আহিছোঁ। আৰু কি হৈছে এয়া আমাৰ সভানেত্ৰীয়ে সুধিব ৰীণাৰ ভায়েকক, গতিকে গোটেইখিনি কৈ দিব। আমাৰ ইয়াৰ সন্মানীয় সভানেত্ৰী, গতিকে আমাৰ এয়া কুসুম লহকৰ, গতিকে তেখেতসকলৰ পৰা গোটেইখিনি কথা জানি ল'ব, কেনেকুৱা হ'ল, ক'ত কি অঘটন হ'ল, এইবিলাক কেনেধৰণে হ'বলৈ পালে, এইবিলাক কৈ দিব। আমি কুলহাটী উন্নয়ন সমিতিৰ মহিলা, মই সভানেত্ৰী আৰু আমাৰ গোটেইখিনি সদস্য হয়। এতিয়া কেনেকুৱাকৈ জুই লাগিল বা কেনেকুৱা ধৰণে কিমানখিনি ক্ষতি হ'ল, এই বিষয়ে তুমি আমাক অলপমান কৈ দিয়া, আমি জানিব বিচাৰোঁ। তাৰমানে এইফালে গতিকে মই বিশেষ তেনেকৈ নাজানো, সেইটো মই খেতি কৰা মানুহ। গতিকে মই পথাৰলৈ গৈছিলোঁ, তাৰপিছত হঠাৎ হুঁচৰি লগাত মই ঘৰলৈ উভতি আহোঁ। অহাৰ পিছত মই আধা ৰাস্তাতে গম পালোঁ যে মোৰ ঘৰত জুই লাগিছে। কেনেকৈ লাগিছে, কি হৈছে, এই বস্তুটো মই নাজানো। তথাপিতো মানে আহি মোৰ ঘৰত জুই লগা অৱস্থাত মই আহি পাওঁ, কিন্তু ক'ৰপৰা লাগিছে, কেনেকৈ লাগিছে, এই বস্তুবিলাক কিন্তু মই কমপ্লিটলি মই গম নাপাওঁ। কিন্তু মই কোৱা শুনিছোঁ যে ওচৰৰ ঘৰৰ মানুহৰ ঘৰত এইখিনি মোৰ ক'বলগীয়া আৰু। এতিয়া তোমালোকৰ ঘৰত মানে একোৱে বৰুৱা বস্তু একোৱে নাই আৰু বস্তু বাহিনী একোৱে নাই, সম্পূৰ্ণ গোটেই জ্বলি গৈছে। আৰু সেইকাৰণে আমি আজি মহিলা কমিটিৰ তৰফৰ পৰা আমি তেখেতসকলৰ ঘৰত অলপমান সাহাৰ্য দিম বুলি আহিছোঁ। বেছিকৈ দিব পৰা নাই, কিন্তু আমি এনেই অকণমান দিছোঁ। এয়া ভণ্টি আমাৰ সদস্য ৰীণা দাস, গতিকে তাইকো আমি অকণমান দিলোঁ। এয়া আমাৰ ষ্টাফে গোটেইকেইজনে লৈ আহিছে, সকলোৱে অকণকেইটা দিব আৰু। এয়া আমাৰ মহিলা কমিটিৰ ফালৰ পৰা আমি ক্ষুদ্ৰ অকণমান সহায় হিচাপত দিছোঁ যে এইখিনি 1000 টকা এটা মানে সাহাৰ্য হিচাপে দি দিছোঁ। আমি আপোনালোকে কিবা এটা লৈ ল'ব ইয়াৰ পৰা, এইখিনি আৰু আশীৰ্বাদ কৰিলেও ভৱিষ্যতে এনেকুৱা হ'ব নালাগে আৰু ভাল হ'ব। আৰু আমাৰ চৰকাৰৰ ফালৰ পৰাও আমি অনুৰোধ কৰোঁ যে এখেতসকলক যিমানখিনি পাৰে চৰকাৰে সিমানখিনিয়ে সহায় কৰক, বা ঘৰ দুৱাৰখিনি সোনকালে ভাল কৰি দিয়ক, বা মানুহকেইগৰাকীক খোৱা লোৱাৰ ব্যৱস্থা কৰি দিয়ক। এইখিনি আমাৰ চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ। আৰু বেছি পলম কৰিব নালাগে, যিহেতুকে মানুহ ঘৰৰ অৱস্থা বেয়া হৈছে, থাকিবৰে ঠাই নাই। সেই গতিকে চৰকাৰেও জানো সোনকালে আমাৰ সুবিধাখিনি কৰি দিয়ে মানুহ ঘৰৰ। এইখিনি আমাৰ ক'বলৈ। এয়া আমাৰ সদস্যবৃন্দ আটাই ইয়ালৈ আহিছে, এয়া সকলোৱে আহিছে, গোটেইখিনি আহিছে প্ৰায়। মানে খুব বেয়া লাগিল, আমাৰো দুখ লাগিল, যিহেতু ৰীণাও আমাৰ সদস্য আছিল। এখেতসকলৰ এনেকুৱা এটা অৱস্থা হোৱাৰ কাৰণে আমাৰো বেয়া লাগিল। এয়া আমাৰ লগত এখেত আহিছে, আৰু এয়া দেখিছে নহয় আপোনালোকে, একেবাৰে নাইকিয়া হৈ গ'ল, সকলো পুৰি চাৰখাৰ হৈ গ'ল। গতিকে বহুত বেয়া লগা অৱস্থা। সেইকাৰণে আজি আমাৰ মহিলা তৰফৰ পৰা অকণমান সাহাৰ্য হিচাপে আমি আগবাঢ়ি আহিছোঁ। গতিকে আৰু আমি বিশেষ আৰু কি দিম, হয় না? যদি ভৱিষ্যতে এনেকুৱা নহওক বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি জনাইছোঁ। গতিকে এইখিনি আমাৰ, আৰু তোমালোকেও ভালদৰে চলি থাকিবা যাতে আৰু ভৱিষ্যতে এনেকুৱা নহয় আৰু এইখিনি আমাৰ ক'ব লগা। আৰু যদি আমাৰ ভিডিঅ'টো কোনোবাই চাই আছে, তেতিয়াহ'লে আপোনালোকে এখেতসকলৰ কাৰণে অকণমান হ'লেও ক্ষুদ্ৰ সহায় এখেতসকলৰ ওচৰলৈ লৈ আহিব বুলি মই অনুৰোধ কৰিলোঁ। আজিৰ ভিডিঅ'টো আমি ইমানেই চেষ্টা কৰিলোঁ। ঠিক আছে বাৰু, আমি এতিয়া যাওঁ। ধন্যবাদ।